Guys, good morning. Oh no, sorry guys. Good evening. Welcome to our vlog. আৰু গৈ আছো মই এতিয়া ক'ত থাম্বনেল চাই গম পাইছে মই এতিয়া চাব গৈ আছো মুভি চাই গৈ আছো পুষ্পা 2 দুবাৰ চাম পুষ্পা 2 নামে দিছে চাবৰ কাৰণে দুবাৰ গাড়ীটো ঘূৰালে ৰ'ব আৰু গৈ আছো মই পুষ্পা 2 চাব আৰু আছে মোৰ মুভি দিছপুৰ আইনক্সত ওৱাও কেমেৰা কোৱালিটি ওৱাও আৰু দিছপুৰ আইনক্সত আছে দিছপুৰ আইনক্স মানে কি আইনক্সত আছে দুটা টিকেট 4:20 পৰা আছে এটা সময় আছে 2:45 ইমান টাইম নালাগে বাৰু তথাপিও যাওঁ ওলা এডভান্স আৰু কথা এটা গম পাই নাই মই মানে 3-4 মানে হ'ল নেকি পাহৰিলোঁ বুধবাৰ মানে ধোৱা চাগে গা ধোৱা নাই আজি শনিবাৰ হ'ল গা ধোৱা নাই পানী চোৱাই নাই মই হাতেদি বিশ্বাস কৰে যেতিয়া খাইছোৱে আৰু বাকী একো কৰা নাই গা কোনে ধুৱে ভাই সদায় গা ধুই থাকিলে ছালৰ যিটো ভিটামিন ন সেইটো গুচি যাব সেইকাৰণে মই গা ধোৱা নাই সদায় সেইটোৱে মই মানে বিৰাট লেতেৰা মানুহ গাটো ধুব লাগিব একচুৱেলি আজি ধোৱা নহ'ল আৰু বা যিটো ৰ'দ দিছে দিনত ৰাতি হ'লে ঠাণ্ডা ৰাতিপুৱা হ'লে ৰ'দ তো যিয়ে নহওক বাৰু কথাটো হ'ল কি এতিয়া মই গৈ আছোঁ দিছপুৰলৈ বলক মোৰ লগত যাত্ৰা কৰোঁ আজি অসমীয়া চিনেমা জগতৰ এই দুজন মানুহক মোৰ বিৰাট ভাল লাগে ৰে কমল লোচন দাস আৰু এই তলৰ এইজনক মানে ধুনীয়া এক্টিং কৰে দুইজনে এতিয়া থিয়েটাৰত আছে চাগে থিয়েটাৰটো বাৰু চোৱা ন থিয়েটাৰটো বাৰু সিমান ইণ্টাৰেষ্টিং নালাগে চাই মই চাই ভাল নাপাওঁ কিন্তু চিনেমা চাই ভালে লাগে আৰু এতিয়া মই ফচি আছোঁ জামত মোবাইলটোৰ মই বেক কভাৰ এইটো খুলি থৈ দিছোঁ দিয়াৰ পিছত দেখোন ভালে লাগিছে এতিয়া মোবাইলটো হাতত লৈ আৰু ইয়াত যে লিখা আছে তোমাৰা নাম কিয়া হে এই কিবা চিমেণ্টৰ টাইগাৰ কিবা এটা চিমেণ্ট আছে ন এই একবাৰ যে আৰু আহিছিলে এ টাইগাৰ আহে এনেকুৱাকৈ এড এটা আহিছিল ন তাৰ কিবা চিনেমা ধুনীয়া ভিউ আহে ৰে ভাই এইটো ভিউটো লাগে মই আহি পালোঁ নেশ্যনেল হাইৱে আৰু মুখখনত অলপ পানী চানী মাৰি ল'লোঁ নহ'লে কিবা দেখি আছে আৰু মানে গা পাটো ধোৱা ছিষ্টেম নাইয়ে আৰু চাবা নেকি নেশ্যনেল হাইৱে মই আহি গ'লোঁ নেশ্যনেল হাইৱে এনেকুৱা নেশ্যনেল হাইৱেবোৰ বনাই আছে অসমৰ মানে আমাৰ এনেকুৱা নেশ্যনেল হাইৱেবোৰ থাকিলে ন বেছি টাইম নালাগে জল্দি পাই যায় কিন্তু তাৰ মাজতে আছে ন কিছুমান খেলি মেলি লগোৱা গাড়ী চাওক মই ভাবোঁ ইয়াতে 3টা লেন আছে এইটো 80 এইটো 60 আৰু সেইটো 50 ছাইডৰটো এনেকুৱা হ'ব লাগে চিষ্টেমবোৰ এতিয়া মই 60 গৈ আছোঁ মই মাজৰ লেনটোত থাকিব লাগে ঠিক আছে আৰু ৰাইট চাইডে কোনোবা গৈ আছে সি 80ত থাকিব লাগে আৰু লেফ্ট চাইডে গৈ আছে কোনোবা 50-40 যোনে যিটো চইচ কৰে আৰু 3টা লেন বনাই দিব লাগে তেতিয়াহ'লে মানে কি হয় এক্সিডেণ্ট নহয় গাড়ী যে স্পীডত চলে চাওক মই 60ত গৈ আছোঁ 80ত গৈ আছে ই আৰামছে যাব পাৰিছে এইটো ৰাস্তাত মোৰ আগত এখন গৈ আছে 60ত সিও আৰামছে গৈ আছে ময়ো গৈ আছোঁ আৰামছে মাজতে আহিলি এইকেইটা এনেকৈ গ'লে গাড়ী যে মানুহ কয় এক্সিডেণ্ট হয় স্পীড গ'লে এক্সিডেণ্ট নহয় এক্সিডেণ্ট কাৰ কাৰণে হয় গম পাই নাই এই কিছুমান চুতীয়াবোৰৰ কাৰণে এক্সিডেণ্ট হয় মই দেখাই আছোঁ চুতীয়া এইটো হাইৱেতে পাম আমি বহুত চুতীয়া পাম মই দেখাই আছোঁ এই চুতীয়াবোৰক এতিয়ালৈ ঠিকে আছে বাৰু বাকী মই ছাইড দি দিছোঁ দেখিছে এতিয়া এইফালে এইটো লেন গৈ আছে স্পীডত প্ৰব্লেম নাই আৰু এই মাজৰ লেনটো আমি এনেকৈ গৈ আছোঁ 60ত প্ৰব্লেম নাই এই ট্ৰাকখন দেখিছে না এই ট্ৰাকখন 80ত যোৱা গাড়ীবোৰে শ্ল' কৰি এই ট্ৰাকখনক অভাৰটেক কৰি আকৌ গুচি যাব লগা হৈছে এইবোৰৰ কাৰণে এক্সিডেণ্ট হয় এটা লেনটো চেঞ্জ কৰি ল'ব লাগে ন লাহে লাহে যাব লগা কাম থাকে ভাই লেনটো চেঞ্জ কৰি লওঁ এনেকুৱা নিয়ম হেভি জামত ফচিছোঁ আহি মই বেলতলা তিনিআলিৰ এইখিনি এটাত সময় 4:12 হ'ল গৈ 4:20 আছে 4:20 থাকিলে মই পাম নে নাপাম গৈ সময় ঠিক নাই আৰু এই চাওকচোন কি জাম ডেঞ্জাৰাছ ই ৰিক্সা চাওক না ভাই এই লাইন হৈছে এই পিছফালৰ পৰা লাইন হৈছে কোনে কৰে মোক এতিয়া কিবাকৈ আহি মই দিছপুৰ পালোঁ বাৰু দিছপুৰ বৰ্তমানলৈ পোৱা নাই মই যাব লাগিব তালৈকে মানে এইটো দেখিছে না মলটোৰ নামটো মই দেখাই দিছোঁ ৰ'ব ইয়াৰ পৰা দেখা পালোঁ চালা অৰুচ মল এইটো মই যাব লাগিব এতিয়া তাতে যাব লাগিলে বহুত যাত্ৰা অতিক্ৰম কৰিব লাগিব ন চাওঁ ৰ'ব ৰাইট চাইডে যদি ক'ৰবাত ব্ৰিজৰ পাৰ্কিং চাৰ্কিং পাওঁ তাতে থ'ব লাগিব
পাৰ্কিং কৰি এই মলটোত যাব লাগিব আৰু মলটোৰ ওপৰত এইটো কি বেদে আজি পূৰ্ণিমা ইয়াতে ক'ৰবাত সোমাই থ'ব পাৰিলে মই বনি যাওঁ ওলাই যোৱা ৰাস্তাটো সোমাই থ'ব পাৰিম বাৰু এতিয়া পাৰ্কিং পাইছোঁ কিন্তু পৰন্তু বন্ধু ইয়াতে ধৰি যাওঁ কি অসুবিধা আছে অলপ খোজকাঢ়ি যাম আৰু খোজকাঢ়ি মানে কি এইখিনি খোজকাঢ়ি যোৱাতকৈ আৰু নাযাওঁ দে খোজকাঢ়ি ঘূৰিয়ে আহোঁ গাইছ কিয় ঘূৰি আহোঁ ডাইৰেক্ট গাড়ী লৈয়ে আহিলোঁ আৰু ৰিক্স ল'ব দিগদাৰ ন ৰাহিম ক'ত এতিয়া সিটো ইয়াতে পাৰ্কিং থৈ দিলে পাৰ্কিং বাৰু ইয়াতে এভেইলেবল আছে টেনশ্যন নাই সোমা ভাই গাড়ীখন সোমা যদি পাৰ্কিং পাই গ'ল সুন্দৰ জেগাত জেকেট টেকেট লৈ ল'ব লাগিব জেকেট টেকেট লৈ আহিছোঁ বাৰু ইয়াৰে লিফ্ট চিফ্ট টেনশ্যন নাই পূৰা ফাই যায় জেকেটটো হাতত লৈ লৈছোঁ আহিছে ইয়াতে মজা বঢ়িয়া আইনক্সটো আছে 5 নম্বৰত জেকেটটো লগাই লৈছোঁ ঠাণ্ডা কথা ভাই কেমেৰা মজা ভিডিঅ' মজা 2 লাগিছে না 3 4 5 চলো टॉयलेट सिस्टम बाथरूम बहुत डाঙर बाथरूम रही है सिस्टम सब भैया मजा अब एक मेरी तरफ से ले आने वाले सोमवार की सुबह सूरज निकलने से पहले 4:11 का रेड बुल सब आइनक्स कोई आइनक्स গোটে হাউসফুল হোৱা নাই ন চালু ললো এতিয়া যাই থাকো ইয়াৰ পৰা 1 নম্বৰ মুভি যাওঁ এতিয়া এইটো ওপৰতে আছে নেকি এইটো P1 পাৰ্কিং দুইটা পাৰ্কিঙত আহি বহিলোঁ দে চিনেমাটো তথাপি আৰু এবাৰ চালোঁ আৰু সময় পোৱাৰ কাৰণে ভালে লাগে চিনেমাটো পুষ্পাটো ভালে লাগে মানে কি ভালে হৈছে তো সেইকাৰণে দুবাৰ চাব পাৰি দুবাৰ চালোঁ আৰু এতিয়া যাই আছোঁ ঘৰত মই আধা চোৱা লাষ্ট 15 মিনিট মই এৰি থৈ গুচি আহিছোঁ আৰু 15 মিনিট টাইম আছিলে কাৰণ ইয়াৰ পৰা গ'লে ঘৰ গ'লে দেৰি হৈ যায় আৰু আজিকালি মই টাইম টেবুলটো অলপ বেলেগ 10টা মানত থ'বই লাগে ভাই গ'ল আৰু সেই দিন ব'লক ইয়াৰ পৰা ওলাই যাওঁ আৰু ওলাই যাওঁ মানে ডাইৰেক্ট ঘৰতে যাম বাৰু ক'তো আৰু যাব লগা নাই পাৰ্কিং বম পাৰ্কিং কিন্তু এতিয়া ঘূৰাব কোনফালেদি লাগিব সেইটোহে ডাঙৰ সমস্যা ৰ'ব মেডাম ৰ'ব 1 মিনিট ৰ'ব এইফালেদি যাব লাগে গৰম লাগে ৰে ভাই হেৰিটো গৰম লাগে চিনেমা হলতো গৰম লাগে আৰু বাহিৰতো গৰম লাগিছে গাড়ীৰ ভিতৰত মেইন চিটি দিয়ে যাম মেইন চিটি দি গ'লে জাম পাম ভাল লাগিব জামত চলাই গাড়ী বহুত দিন চলোৱা নাই জামত ধেমালি খেলিছোঁ চালা পুলিচ ৰখি আছে ন মই যাব লাগিছিল এইফালেদি ঘূৰাই আনিব লাগিব আৰু গাড়ী উপায় নাই পুলিচক জোকাই লোৱাটো ভুল ভাই অসম পুলিচক বিশেষকৈ ফাৰ্ষ্টকৈ মোবাইলটো হাতত লৈ থাকেতো কেতিয়া ক'ত ফটোটো মাৰি দিব ঠিক নাই চুনা লাগিব আৰু ইচ্ছা নাই এইটো ইউটাৰ্ণ লোৱা জেগা নহয় একচুৱেলি তথাপিও আৰু কোনফালে দি ল'ম আৰু নহ'লে ন বলক যাত্ৰা আৰম্ভ বা এটা চালিলৈকে 22 23 17 10 একচুৱেলি দিছপুৰৰ একদম হস্পিটেলৰ অপজিটত আৰু এইটো টাইমত মানে ধেৰ জাম লাগে আজি ছেকেণ্ড ছেটাৰডে যে সেইটো কাৰণে বন্ধ ৰাস্তা খালী পূৰা অফিচ বন্ধ যে ৰাস্তা খালী বিন্দাছ যাই থাকা এক্সেলেটাৰ পাওঁতে ফাই যাই থাক টেনশ্যন নাই আৰু ৰাতি চিটিখন বেয়া নালাগে বাৰু
এতিয়া বয়স হৈ গ'ল চিটিয়া আৰু নাই নাই সেইটো কোৱা নাই, ধেমালি কৰিছোঁ। কিন্তু চাওকচোন এইবোৰ বনাইছে ধুনীয়াকৈ। আই লাভ গুৱাহাটী আৰু ইয়াত লিখিছে অসম। ৱাও ধুনীয়াকৈ লিখিছে। এনেকৈ খালী পালে ভাল লাগে এইটো টাইমত, মজা। মানুহে ন পইচা কমাব লাগে, লিগেল সেইটো হওক বা ইলিগেল হওক, পইচা মুঠতে পকেটত পইচা থাকিব লাগে, জেব গৰম হৈ থাকিব লাগে। সেইটো আপুনি যেনেকৈ কামাই সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু পইচা বহুত মেটাৰ কৰে লাইফটোত। কোনোবাই যে কয় মাৰি কাটি নহয়, মানে বহুত আছে মানে চিষ্টেম, সেনেকৈ পইচা কামাওক। আমাৰ নাই ন, আমি পস্তাই আছোঁ। চাই দি এবাৰ পানী মাৰি আছে ধূলাৰ কাৰণে। মাৰি থাক ভাই, মাৰি থাক। তেলো ভৰাব লাগিব গাড়ীত মই। হাত লাগিব পাৰে কুঁৱলীৰ নিচিনা, ঘেণ্টা কুঁৱলী। এইবোৰ মোৰ গাড়ীখন গ্লাছকেইখন উঠাই থৈ দিছোঁ যে, গ্লাছখনটো হাদোৱা হৈছে। ঠাণ্ডা নোহোৱা হৈ গ'ল। গ্লাছ খুলি দিলেও ধূলা চালা, খুলি নিদিলেও দিগদাৰ।